নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ প্ৰথমখন সংবাদমেলক সম্বোধন কৰিলে লোকসভাৰ উপ-বিৰোধী দলপতি গৌৰৱ গগৈ এছডিজি ৰিপৰ্টৰ ভুল ব্যাখ্যা কৰি মুখ্যমন্ত্ৰী অসমবাসীক বিপথে পৰিচালিত কৰা মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি নাৰাখি অসমৰ মহিলাক প্ৰতাৰণা কৰাৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ জনসংখ্যা নীতিলৈকে বহুকেইটা বিষয়ত সৰব হৈ মুখ্যমন্ত্ৰীক সমালোচনাৰে থকা সৰকা কৰে সাংসদ গৌৰৱ গগৈ হঠাৎ সৰব হৈ উঠিল সাংসদ গৌৰৱ গগৈ এই ক্ষেত্ৰত আজি ড্ৰপ আউট ৰেট সমগ্ৰ ভাৰতৰ ভিতৰত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ খুলিলে গৌৰৱে বুধবাৰে অনলাইন সংবাদমেল আয়োজন কৰি সৰব হৈ উঠিল লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈ কিছুদিন পূৰ্বে প্ৰকাশ পোৱা এছডিজি ৰিপৰ্ট সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা ব্যাখ্যাক লৈ সাংসদ গৌৰৱ গগৈ আক্ৰমণাত্মক হৈ উঠিল বুধবাৰৰ সংবাদমেলত গৌৰৱ গগৈয়ে ক'লে এছডিজি ৰিপৰ্টৰ ভুল ব্যাখ্যা কৰিছে মুখ্যমন্ত্ৰীয়ে সকলো ক্ষেত্ৰতেই পিছ পৰি আছে অসম এছডিজিৰ ভুল ব্যাখ্যাৰে ৰাজ্যক বিপথে পৰিচালিত কৰিছে মুখ্যমন্ত্ৰীয়ে এইখিনি ৰাজ্যৰ ভিতৰত আটাইতকৈ শ্ল'ৱেষ্ট প্ৰগ্ৰেছ শ্ল'ৱেষ্ট ইম্প্ৰুভমেণ্ট হৈছে অসম চৰকাৰ ৰাইজক মিছগাইড কৰি মিছলিড কৰি কৈছে কি নহয় আমাৰ ভাল হৈছে তেওঁলোকে ক'বলৈ বিচাৰিছে কি এখন ডাটা পুৰণি আকৌ এটা মিছা কথা মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই প্ৰসংগত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীয়ে অসমৰ মহিলাসকলক প্ৰতাৰণা কৰিলে বুলি গুৰুতৰ অভিযোগ কৰে গৌৰৱৰ দাবী অসমৰ মহিলাই প্ৰতাৰণা কৰা গোচৰ তৰক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চৰকাৰে তেওঁলোকৰ পৰা যোৱা 1.5 মাহ আগত ভোট বিচাৰিলে আৰু আজি সেই কথাৰ পৰা আঁতৰি গৈছে বহুত মহিলাসকল আপোনালোকে চাব আগন্তুক দিনত 420 এটা কেছ দিব বিৰোধী শক্তিক নিশকতীয়া কৰিবলৈ বিৰোধী বিধায়কক দল ত্যাগ কৰোৱাৰ দৰে কামত বিজেপি চৰকাৰ নামি পৰাৰো অভিযোগ তোলে সাংসদ গৌৰৱ গগৈয়ে গৌৰৱৰ দাবী গণতন্ত্ৰ ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে বিজেপি দিছ গভৰ্ণমেণ্ট বিজেপিয়ে বিচাৰে গণতন্ত্ৰ প্ৰক্ৰিয়া শেষ হওক সংবিধানৰ অধিকাৰ যে মানুহে পায় যে বৰ্তমানৰ চৰকাৰক বা য'তে আছে ৰাজ্যতে হওক কেন্দ্ৰত হওক তেওঁলোকক একাউণ্টেবল হ'বলৈ প্ৰশ্ন কৰা সেই অধিকাৰটো ছিঙিবলৈ বিচাৰে ভাঙিবলৈ বিচাৰে আৰু সেইকাৰণে দেৱঙ্গনা কলিতাৰ ক্ষেত্ৰতে হওক অখিল গগৈৰ ক্ষেত্ৰতে হওক যোনে এই চৰকাৰৰ বিৰুদ্ধে মাত মাতে জেলত পঠাই দিয়ে ইপিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোগী আদিত্যনাথৰ নীতিক অনুকৰণ কৰি জনসংখ্যা নীতি প্ৰস্তুত কৰাৰ বিষয়তো সৰব হৈ উঠিল গৌৰৱ গগৈ গৌৰৱৰ অভিযোগ মুখ্যমন্ত্ৰীৰ জনসংখ্যা নীতি আওপুৰণি আৰু অবৈজ্ঞানিক গো সুৰক্ষা নীতি কৰিব পাৰিলে বন্যপ্ৰাণী সুৰক্ষা নীতি কিয় কৰিব নোৱাৰে আজি অসমত তেওঁলোকে মাত্ৰ কাউ প্ৰটেকশ্যন কিয় ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ ওপৰত কিয় নকয় আজি অসমৰ মানুহখিনি আজি আমাৰ অসমৰ বন্যপ্ৰাণী লৈ আমি চিন্তিত আজি হিউমেন এনিমেল কনফ্লিক্ট আছে হাতীৰ আমাৰ কৰিডৰ নাই সেইখিনি লৈ তেওঁলোকৰ চিন্তা কিয় নাই তেওঁলোকে সামূহিকভাৱে এটা ৱাইল্ড লাইফ প্ৰটেকশ্যন কিয় নকৰে বুধবাৰৰ অনলাইন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি এআইচিচিয়ে সময়ত নিযুক্তি দিব আৰু বিগত নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ কমিটিয়ে দাখিল কৰা প্ৰতিবেদন হাইকমাণ্ডে অধ্যয়ন কৰি আছে বুলিও সদৰি কৰে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰায় 24 ঘণ্টা ধৰি সন্ধান নাই মহানগৰীৰ অন্যতম বিলাসী শ্বপিং মল চহম শ্বপিৰ অন্যতম স্বত্বাধিকাৰী সন্দীপ জালানৰ মঙলবাৰে সন্ধিয়া পল্টন বজাৰৰ পৰাই সন্ধানহীন হৈ আছে প্ৰতিষ্ঠিত ব্যৱসায়ীগৰাকী মঙলবাৰে সন্ধিয়া প্ৰায় 7 বজাত চালকৰ সৈতে বাহনেৰে গৈ পল্টন বজাৰত নামিছিল সন্দীপ জালান আৰু তেতিয়াৰ পৰাই মোবাইল ফোন বন্ধ কৰি আছে চহম শ্বপিৰ স্বত্বাধিকাৰীগৰাকী অৱশ্যে আজাৰাৰ দিশে ধৰা পৰিছিল জালানৰ অন্তিম অৱস্থিতি আজি পুৱালৈকে জালানৰ সন্ধান নোপোৱাত পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰে আৰু এই মুহূৰ্তলৈকে চাঞ্চল্যকৰ ঘটনাটো সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও সন্ধান উলিয়াব পৰা নাই ব্যৱসায়ীগৰাকী নিৰুদ্দেশ নে অপহৰণ এই লৈও এতিয়া বিভ্ৰান্তিত পৰিছে তদন্তকাৰী আৰক্ষীৰ লগতে পৰিয়ালবৰ্গ ইতিমধ্যে সন্দীপৰ গাড়ী চালক দীপক সোণাৰক আৰক্ষীয়ে সোধা পোছাৰ বাবে থানালৈ লৈ আহিছে মঙলবাৰে সন্ধিয়া গাড়ীৰ পৰা নমাৰ সময়ত সন্দীপৰ হাতত আছিল এটা সুটকেছ সমগ্ৰ ঘটনাটোক লৈ এই মুহূৰ্তলৈকে সৃষ্টি হৈছে ৰহস্যৰ এই উপৰতে এটা মিসিং এন্ট্ৰি আমি পাইছো আৰু আমাৰ ইনকুৱাৰী চলি আছে কিবা লোকেশ্যন পাইছে কেনে কালত আমাৰ ইনকুৱাৰী চলি আছে এনে কিবা কিডনেপ হৈছে নে কিবা এনে ইনকুৱাৰী চলি আছে এতিয়া মই এইটোৱে ক'ব পাৰিম ইনকুৱাৰী চলি আছে
উদং দিছপুৰ জিলাই জিলাই ঘূৰিছে অভিভাৱক মন্ত্ৰী বুজ লৈছে মেগা ভেকচিনেশ্যন অভিযানৰ লগতে আন আন আঁচনি ৰূপায়ণৰ উদং দিছপুৰ দিহিঙে দীপাঙে মন্ত্ৰী কোন মন্ত্ৰীয়ে ঘূৰিছে ক'ত কিমান কামত ব্যস্ত মন্ত্ৰীসকল নগাঁৱত পীযুষ হাজৰিকা শোণিতপুৰৰ বালিপাৰাত মন্ত্ৰী পীযুষ হাজৰিকা ৰঙিয়াত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী শিলচৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্য শিৱসাগৰত মন্ত্ৰী কেশৱ মহন্ত ডিমৌত মন্ত্ৰী ডক্টৰ ৰণোজ পেগু দিছপুৰ এৰি ৰাজ্যৰ জিলাই জিলাই মন্ত্ৰীৰ ভ্ৰমণ কোভিড সৃষ্ট পৰিৱেশৰ মাজতো দিনে নিশাই ঘূৰি আছে ৰাজ্যৰ মন্ত্ৰীসকল নগাঁৱৰ ভেকচিনেশ্যন কাৰ্যসূচী নিৰীক্ষণ মন্ত্ৰী পীযুষ হাজৰিকাৰ নগাঁও ভ্ৰমণলৈ গৈ সাংসদ প্ৰদ্যুৎ বৰদলৈক চোকা সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ ৰাইজে সেইগৰাকীক ভোট দি এতিয়া পস্তাইছে বুলিও সমালোচনা প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ লোকসভাৰ ৰাইজে এতিয়া পস্তাই আছে যে এনেকুৱা এজন মানুহক ক'ৰবাৰ পৰা আনি জিকাই দিলে তেওঁ নগাঁৱৰ কোনো জাগা চিনি নাপায় নগাঁৱৰ সমষ্টিৰ বিষয়ে নাজানে ক'ৰবাত কেতিয়াবা হঠাৎ আহি ওলাই আকৌ নাইকিয়া হৈ যায় গতিকে নগাঁৱৰ ৰাইজে পস্তাই আছে কোনো এটা অনুষ্ঠানৰ লগত তেখেতৰ ইনভলভমেণ্ট নাই কেতিয়াবা কেতিয়াবা পেপাৰত টিভিত দুটা এটা ডাঙৰকৈ কথা কৈ দিলেই তেওঁৰ কৰ্তব্য শেষ বুলি ভাবে গতিকে ৰাইজে সেই মানুহক আৰু পুনৰ নিবিচাৰে গতিকে আৰু বহুত দিন আছে যথেষ্ট দিন আছে লোকসভালৈকে কিন্তু এবাৰ আকৌ কৈছোঁ নগাঁৱৰ ৰাইজে সেই ভুল আৰু নকৰে মন্ত্ৰী পীযুষ হাজৰিকাই ভ্ৰমণ কৰে শোণিতপুৰ জিলাও বালিপৰাৰ মেগা কোভিড টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ আগন্তুক 3 মাহৰ ভিতৰত মেগা ভেকচিনেশ্যনৰ জৰিয়তে সকলো লোককে টীকাকৰণ সম্পূৰ্ণ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে বিশ্বনাথ চাৰিআলিত 7,000 টাৰ্গেট আছিলে প্ৰথম দিনা 11,000 হৈ গ'ল ভেকচিন ল'লে মানে আমি য'ত য'ত যিমান টাৰ্গেট লৈছিলোঁ টাৰ্গেটতকৈ ওপৰতে গুচি গৈছোঁ মানুহো খুব উৎসাহী মানুহে ভেকচিন ল'বলৈও আহিছে ৰঙিয়াত ৰাইজৰে মত বিনিময় অনুষ্ঠান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৰাইজক সজাগ হ'বলৈ আহ্বান জনোৱাৰ লগতে বিনা সংকোচে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই মন্ত্ৰী পাটোৱাৰীয়ে স্বেচ্ছাই বহুত মানুহ আগবাঢ়ি আহিছে গতিকে এতিয়া আবেলিলৈকে আৰু ভেকচিন এইখন মই ইতিমধ্যে কথা পাতিছোঁ NRCMৰ লগত গতিকে আবেলিলৈকে আজি মানে কামৰূপ ৰুৰেলে আৰু ভেকচিন পাব ইফালে শিলচৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই হস্তান্তৰ কৰে অক্সিজেন কনচেন্ট্ৰেটৰ লণ্ডনৰ প্ৰবাসী বাঙালীসকলৰ সংগঠন বাংলাদেশ হিন্দু এছ'চিয়েশ্যনৰ দ্বাৰা প্ৰেৰণ কৰা অক্সিজেন কনচেন্ট্ৰেটৰটো শিলচৰ চিকিৎসা মহাবিদ্যালয় হাসপাতালক হস্তান্তৰ কৰে মন্ত্ৰীগৰাকীয়ে ওরা দুটো পাঠিয়েছিলেন একটা অন্যত্র দেওয়া হয়েছে সম্ভবত আগরতলা সরকারকে আর এখানে SMCH একটা দেওয়া হয়েছে শুধু এটার জন্য এটার মূল্য কত এটা বড় কথা নয় কি দিলেন বড় কথা নয় কিন্তু তারা এটাই আমাদের এই অঞ্চলের মানুষের আমাদের বরাকের মানুষের উদ্দেশ্যে দিয়েছেন আর আপনাদের হাতে সমর্পণ করেছেন এই জন্য যে আপনারা এই দীর্ঘদিন থেকে যে সেবা কাজ চালিয়ে যাচ্ছেন ঠিক সেইদৰে শিৱসাগৰত কোভিড ভেকচিনেশ্যন চেণ্টাৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় কুঁৱৰপুৰৰ ভেকচিনেশ্যন চেণ্টাৰ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ভেকচিনেশ্যন চেণ্টাৰ পৰিদৰ্শন কৰি আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত থকা বাধা শিথিল কৰা নহয় বুলিও মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী মহন্তই য'ত সংক্ৰমণটো ঠায়ে ঠায়ে বৃদ্ধি হৈছে সেই গোটেইখিনি আমি তথ্য পাতি সংগ্ৰহ কৰি ইতিমধ্যে বিবেচনাধীন হৈ আছে ইফালে ডিমৌত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন ইনফ্লেটেবল কোভিড হস্পিটেল মুকলি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কাৰ্যসূচীত শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডক্টৰ ৰণোজ পেগু স্থানীয় বিধায়ক সুশান্ত বুঢ়াগোহাঁই জিলা উপায়ুক্ত বিষ্ণু কমল বৰাও উপস্থিত থাকে আমাৰ 40খন ICU বিছনা এটা নতুন টেকনলজিৰে 12 দিনৰ ভিতৰতে প্ৰতিষ্ঠা কৰিব পৰা ইনফ্লেটেবল এটা ষ্ট্ৰাকচাৰ তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে তো মই তাৰ কাৰণে ONGCক ধন্যবাদ জনাইছোঁ আৰু শিৱসাগৰ বাকী ৰাইজক মই আজি অভিনন্দন জনাইছোঁ যে আমাৰ শিৱসাগৰ জিলাখনত 40খন ICU বিছনা এই হস্পিটেলখনত মানে সদা প্ৰস্তুত হৈ থাকিব তাৰ কাৰণে মই অভিনন্দন জনাইছোঁ ধন্যবাদ জনাইছোঁ নতুন চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা ৰাজ্যৰ মন্ত্ৰীসকলে জনতা ভৱন এৰি এনেদৰেই জনতাৰ কাষত দিনে নিশাই ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে ব্যুৰো ৰিপৰ্ট নিউজ 18
অসম নৰ্থ ইষ্ট। আজি অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ্থীৰ মূল্যায়ন নহল কোনো চূড়ান্ত সিদ্ধান্ত। কাইলৈ পুনৰ অনুষ্ঠিত হ'ব এই বৈঠক। আজি অনুষ্ঠিত বৈঠকৰ পিছত কমিটিৰ অধ্যক্ষ ডক্টৰ অলোক বুঢ়াগোহাঁয়ে জনোৱা মতে সকলো তথ্য সংগ্ৰহ কৰি থকা হৈছে আৰু তথ্যৰ ওপৰতে কৰা হ'ব মূল্যায়ন। বৈজ্ঞানিক তথ্য ভিত্তিক হ'ব বুলি মন্তব্য কৰি তেওঁ কয় যে প্ৰতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকসকলৰ সৈতেও আলোচনা কৰা হৈছে। অৱশ্যে মূল্যায়নৰ ৰূপৰেখা এতিয়াও সম্পূৰ্ণ হোৱা নাই বুলি জানিবলৈ দি তেওঁ আশ্বাস দিয়ে যে পৰীক্ষাৰ্থীসকলে ন্যায় পাব। ডক্টৰ অলোক বুঢ়াগোহাঁইৰ অধ্যক্ষতাত আজি ছেবাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় মূল্যায়ন কমিটি বৈঠক। পৰীক্ষাৰ্থীৰ মূল্যায়নক লৈ অনুষ্ঠিত বৈঠকত উপস্থিত আছিল ছেবাৰ অধ্যক্ষ RC জৈন, মাধ্যমিক শিক্ষা উপসচিব SN দাস, শিক্ষাবিদ ৰঞ্জিত দাম, হাকিম তৰফদাৰ, CB ৰায়, মৃণাল খাউন আৰু ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি। NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে অপৰাধ অনুসন্ধান শাখাত গোচৰ ৰুজু কৰিছে আছাম পাব্লিক ৱৰ্কছে। APWয়ে দাবী কৰিছে প্ৰতীক হাজেলাই NRCৰ নামত সৰাহ কৰিছিল বহু ধন। দেশদ্ৰোহীৰ সৈতে মিলি জাতিৰ দলিলৰ নামত কৰিছিল ভয়ংকৰ খেলিমেলি। জাতিৰ দলিলক লৈ প্ৰতীক হাজেলাৰ ল'ৰা ধেমালি, বংশ বৃক্ষতো কৰিছিল ভয়ংকৰ খেলিমেলি। প্ৰতীক হাজেলাৰ বিৰুদ্ধে CIDত গোচৰ APWৰ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ আছিল হাৰে হিবজুৱে অসমীয়াৰ এক সপোন। পিছে এই সপোনক বাস্তৱায়িত কৰাত ব্যৰ্থ হ'ল NRC কৰ্তৃপক্ষ। NRC কৰ্তৃপক্ষই যিখন সম্পূৰ্ণ NRC হিচাপে প্ৰকাশ কৰিলে তাক চেলেঞ্জ কৰিছে APWয়ে। NRCৰ তদানীন্তন সমন্বয়ক প্ৰতীক হাজেলাই দেশ বিৰোধী ষড়যন্ত্ৰৰে বহু বিদেশীক দেশী সজোৱাৰ ভয়ংকৰ অভিযোগ APWৰ অধ্যক্ষ অভিজিৎ শৰ্মাৰ। দলিল জাতীয় আৱেগ আমাৰ কাৰণে ৰক্ষা কবচ, কিন্তু হাজেলাৰ কাৰণে এইটো এটা কেন্দ্ৰীয় চৰকাৰৰ আঁচনি হিচাপে আহিলে, য'ত 1600 কোটি টকা প্ৰথম দেখিলে। লোভৰ কাৰণে হ'ল এনেকুৱা। আৰু অসম যি হয় হ'ব, মোৰ কি হয়, মোৰ কি হ'ল, এনেকুৱা ধৰণৰ ভাবৰ কাৰণে আজি এইটো অৱস্থা। NRCখন ওলাব দিছিলে ছাপ্লিমেণ্টাৰী লিষ্ট হিচাপে, হাজেলাই কিন্তু এখন ফাইনেল NRC বুলি ক'লে। APWৰ দাবী প্ৰতীক হাজেলা ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু একাংশ আমোলা বিষয়াৰ ছত্ৰছায়াত চলিছিল বিদেশীক দেশী কৰাৰ চক্ৰান্ত। সোণৰ কণী পৰা হাঁহ হিচাপে প্ৰতীক হাজেলাপন্থীয়ে NRCক ব্যৱহাৰ কৰাৰ অভিযোগ অভিজিৎ শৰ্মাৰ। যি অভিযোগৰে CIDত গোচৰ অভিযোগ শৰ্মাৰ। আৰু অতিৰিক্ত 12খন এজাহাৰ সাজু কৰি ৰখা অভিজিৎ শৰ্মাই বিচাৰিছে হাজেলাৰ বিৰুদ্ধে পানী নসৰকা তদন্ত। আমি লাগি থাকে হ'ব, আৰু 12খন দিব আছো, সুপ্ৰিম কোৰ্টত যাব আছেই, আৰু গোটেইকেইটা কেছেই ৰেজিষ্টাৰ, খালি জিৰ' এক্টিভিটিজ। CBI-খিনি তেওঁলোকে তেনেকৈ আছে, এইখিনি একো নাই। CID গীতানগৰ থানাত য'ত য'ত দিয়া হৈছে গোটেইখিনিয়ে কেছ ৰেজিষ্টাৰ হৈছে, এণ্টি কৰাপশ্যনত DIOত, খালি মুভমেণ্টটো জিৰ' মুভমেণ্ট হৈছে। আনকি দিছপুৰতো তেনে আমোলা আছে যি প্ৰতীক হাজেলাৰ কথাত উঠা বহা কৰে বুলি দাবী অভিজিৎ শৰ্মাৰ। শৰ্মাৰ বিশ্বাস নতুন চৰকাৰে কৰিব জাতিৰ বাবে কাম, কৰিব জাতিৰ দলিল NRC সম্পূৰ্ণকৈ। বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই NRCক লৈ দিয়া শপতনামাৰ যুক্তিবোৰ দেখি জ্বলি পুৰি মৰাসকলৰ বিৰুদ্ধেও সৰব হ'ল APW। ৰিজেকশ্যন শ্লিপ নিদিয়াৰ কাৰণে সংখ্যালঘু যিবিলাক নেতা আছে, এই UDF-এ হওক আমচুৱে হওক, তেওঁলোকে হিতেশ দেৱ শৰ্মাক গামোচা পিন্ধাব লাগে ৰিজেকশ্যন শ্লিপ নিদিয়াৰ কাৰণে। কিয়? যদি ৰিজেকশ্যন শ্লিপ দিলে হয় 120 দিন সময় থাকিলে হয় হাতত, ক'ত গ'ল হয় তেওঁলোক? 120 দিনৰ পিছততো ইনভেলিড হৈ গ'ল হয়। ভালেই পাব লাগে ৰিজেকশ্যন শ্লিপ দিয়া নাই। ডাটা এণ্ট্ৰি অপাৰেটৰ, কিছুমান সংখ্যালঘু নেতা, হাজেলা আৰু অসম চৰকাৰৰ কিছুমান কৰ্মচাৰী, তেওঁলোকৰ কল ৰেকৰ্ডখিনি চালে আচল কথাটো ওলাই যাব। কেমেৰাত সঞ্জয় বৰুৱাৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাটৰ বালিগাঁৱত ভয়ংকৰ ঘটনা, দাৰে ঘপিয়াই পত্নীক হত্যাৰ চেষ্টা অসীম বৰাৰ ঘাপত গুৰুতৰভাৱে আহত হয় পত্নী। মহিলাগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ অহা চুবুৰীয়াকো আক্ৰমণ কৰে অসীম বৰাই। উপায়বিহীন হৈ চুবুৰীয়াই খবৰ দিলে আৰক্ষীক। মুমূৰ্ষু অৱস্থাত 1 ঘণ্টা ধৰি পৰি থকাৰ পিছত আৰক্ষীয়ে উদ্ধাৰ কৰিলে মহিলাগৰাকীক।
স্বামী অসীম বৰাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে চিকিৎসাধীন কৰিলে পত্নীক। সম্প্ৰতি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী। পাৰিবাৰিক কন্দলৰ পৰিণতিতে অসীম বৰাই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে চুবুৰীয়াই। খবৰ পালোঁ ইয়াত ভাবুলি চুকত অসীম বৰা মানত ব্যক্তিজনে তেওঁ ৱাইফ নামটো কি আছিলে জ্যোতিকা বৰাক তেওঁ দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে। লগে লগে আমি আহি তেওঁক মানুহজনে দাখন লৈ পেলাই তাতো সোমাব দিয়া নাছিলে গাঁৱৰ ৰাইজক। তথাপি আমি পুলিচ আহি সোনকালে মানুহজনক আমি এপ্ৰিহেণ্ড কৰোঁ। লগতে আমি যিজন গুৰুতৰভাৱে আহত মাটিত পৰি থকা জ্যোতিকা নেওগক আমি হস্পিটেললৈ প্ৰেৰণ কৰোঁ। এইটো পাৰিবাৰিক সেই কণ্ডল আৰু মানুহজন মদ্যপান কৰি ৰাইজে কোৱা মতে মানুহজন খুবেই মদ খাই থাকে। মাস্ক নাই, সামাজিক দূৰত্ব নাই, তাৰ মাজতে প্ৰতিদিনে 3 লাখ লোকক টীকাকৰণ কৰাৰ লক্ষ্যৰে আগবাঢ়িছে মেগা ভেকচিনেশ্যন ড্ৰাইভ। ভেকচিনৰ অভাৱৰ বাবে বহু ঠাইত অথন্তৰ হোৱাৰ পাছতো 3 মাহত ৰাজ্যৰ প্ৰতিজন লোকে ভেকচিন পাব বুলি দাবী কৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। ৰাজ্যত অব্যাহত মেগা ভেকচিনেশ্যন কাৰ্যসূচী। দৈনিক 3 লাখ লোকক সামৰি লোৱাৰ লক্ষ্য। জিলাই জিলাই তৎপৰ অভিভাৱক মন্ত্ৰী। 3 মাহৰ ভিতৰত ৰাজ্যৰ প্ৰতিজন লোকৰ টীকাকৰণ সম্পূৰ্ণ হ'ব বুলি বালিপৰাত দাবী কৰিলে শোণিতপুৰৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই। যোৱাকালি দেশত 80 লাখ ভেকচিন দিয়া হৈছে। এইটো চাগে পৃথিৱীৰ ভিতৰতে ৰেকৰ্ড হ'ব একেদিনাই দিয়া। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত সময়ত এনেদৰে যদি আমাৰ চলি থাকে হয়তো 3 মাহ বা 4 মাহৰ ভিতৰত আমি ভেকচিনেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিম। চাহ বাগিচাৰ লগতে চৰাঞ্চলৰ লোকৰ টীকাকৰণত বিশেষ গুৰুত্ব স্বাস্থ্য বিভাগৰ। কিন্তু এতিয়াও বহু লোক সচেতন নোহোৱাৰ ফলত সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবেই শোণিতপুৰত লকডাউন দিয়াৰ আশংকা ব্যক্ত কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। লকডাউন হোৱাৰ কিন্তু সম্ভাৱনা আছে আৰু শোণিতপুৰ তাৰ অন্যতম। মানুহে যদি এতিয়াও মেইনটেইন নকৰে, নিজক বচাই নৰাখে, আমাৰ লকডাউন পিৰিয়ডতো যদি ঘূৰি ফুৰে, মাস্ক নিপিন্ধে, তেতিয়াতো আমি টোটেল লকডাউনৰ ফালে যাব লাগিব। গতিকে টোটেল লকডাউনলৈ যাতে নাযায়, কাৰণ টোটেল লকডাউনত গ'লে মানুহৰ অসুবিধা হয়। খাটি খোৱা মানুহখিনিৰ কষ্ট হয়, মানুহে ওলোৱা সোমোৱা কৰিব নোৱাৰে। তাৰ কাৰণে যাতে মানুহে নিজক বচাই সকলোকে মই অনুৰোধ কৰোঁ। 18 বছৰৰ ঊৰ্ধৰ সকলো লোকলৈ টীকাকৰণ সুলভ কৰাৰ লক্ষ্যৰে সূচনা কৰা এই কাৰ্যসূচীৰ অধীনত শীঘ্ৰেই ৰাজ্যত দূৰ হ'ব ভেকচিনৰ অভাৱ। ৰঙিয়াত এই দাবী অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। শ্বৰ্ট হোৱা নাই, তাৰমানে ভেকচিনটো আমাৰ আহি আছে। গতিকে এতিয়া ভেকচিন আৰু পাব, কাৰণ আজি কামৰূপ জিলাৰ এইখন ৰুৰেলত যিখিনি ভেকচিন থাকিব লাগে সেইখিনি ভেকচিন আজি আছিল। কিন্তু মানুহ এতিয়া স্বেচ্ছাই বহুত মানুহ আগবাঢ়ি আহিছে। গতিকে এতিয়া আবেলিলৈকে আৰু ভেকচিন এইখন মই ইতিমধ্যে কথা পাতিছোঁ NHMৰ লগত। গতিকে আবেলিলৈকে আজি কামৰূপ ৰুৰেলে আৰু ভেকচিন পাব। গহপুৰৰ মেগা ভেকচিনেশ্যন চেণ্টাৰত মন্ত্ৰীৰ আশ্বাসৰ বিপৰীত ছবি। চেণ্টাৰটোত মজুত আছে মাত্ৰ 150 পালি টীকা। বিপৰীতে ভেকচিন ল'বলৈ অহা লোকৰ সংখ্যা হৈছে 7,000। ভেকচিন লৈ দবকাটো অচল অৱস্থা। মজুত থকা ভেকচিনতকৈ বেছি টীকাকৰণৰ বাবে শাৰী পতা লোকৰ সংখ্যা। 3 দিন ধৰি শাৰী পতাৰ পাছতো ভেকচিন নাপাই হতাশ হৈ পৰিছে অলৰ বৃদ্ধ বৃদ্ধা। ঘূৰি আছে ভেকচিন 4 দিন ঘূৰিলে, কালি ঘূৰি গৈছে, ভেকচিন ল'ব পৰা নাই। এনে অথন্তৰৰ পাছতো কোভিডৰ আতংকত জুৰুলা হোৱা ৰাইজে দলে বলে ওলাই আহিছে ভেকচিন ল'বলৈ। সোমবাৰৰ দৰে মঙলবাৰেও মৰিগাঁও জিলাৰ 54টা কেন্দ্ৰত দেখা গ'ল টীকা ল'বলৈ অহা ৰাইজৰ ভিৰ। কৰোনা যুদ্ধত জয়ী হোৱাৰ চেষ্টা কৰোঁতে কিন্তু বহুতে জলাঞ্জলি দিছে কোভিড প্ৰট'কল। ভেকচিন ল'বলৈ অহা একাংশৰ মুখত নাই মাস্ক, নাই সামাজিক দূৰত্ব। প্ৰতিকূলতাৰ মাজতে ভেকচিন প্ৰদানৰ এই ধাৰা অব্যাহত থাকিলে মন্ত্ৰী পীযুষ হাজৰিকাই দাবী কৰা ধৰণেই হয়তো 3 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব ৰাজ্যৰ প্ৰতিজন লোকৰ ভেকচিনেশ্যন কাৰ্যসূচী। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। গুৱাহাটীৰ মাদাৰ অল্ড এজ হোমত এতিয়া হাহাকাৰময় পৰিৱেশ। 2 বিষয়ববীয়াৰ সংঘাতত বিনিদ্ৰ ৰজনী কটাইছে 75গৰাকী বৃদ্ধাই। ইপিনে কেইবাগৰাকীও আইতাই টালি টোপোলা বান্ধি চকুলা টুকি এৰিছে বৃদ্ধাশ্ৰম। সুখৰ বৈকুণ্ঠপুৰী এতিয়া দুখ সাগৰত।
সুখ বিচাৰি অহা ককা আইতাৰ চকুত চকু পানী। দুদিন পূৰ্বলৈকে সুখ সাগৰত আছিল এইসকল ককা আইতা। ৮০ বছৰীয়া ককা আইতাই পাহৰি পেলাইছিল পৰিয়াল আত্মীয়ক এৰি অহাৰ বেদনা। কিয়নো বিহু পূজা সকলো আনন্দময় সময়ত গীতে মাতে নাচি আত্মহাৰা হৈ পৰিছিল এওঁলোক। পিছে সেই পৰিৱেশ এতিয়া নাই মাদাৰ বৃদ্ধাবাসৰ। সুখ শান্তিৰ আনন্দময় পৰিৱেশৰ সম্পূৰ্ণ বিপৰীত পৰিৱেশ এতিয়া আবাস। এই পৰিৱেশত যদি থাকোঁ, মণিকাই যদি সদায় এনেকুৱা কৰি থাকে, আইতাসকলৰ হাৰ্ট এটেক হৈ মৰি যাব। অলৰেডি তেওঁলোকৰ মানসিকভাৱে ভাগি পৰিছে। প্ৰথম কথাটোৱে হ'ল মই তেওঁলোকক এটা পৰিৱেশ দিব বিচাৰিছোঁ, আৰু যাৰ কাৰণে মই আজি অলপ অলপকৈ একেলগে গোটেইখিনি লৈ যোৱা নহয়, অলপ অলপকৈ আমি লৈ যাম। আৰু তেওঁলোকে শান্তিত থাকক, তেওঁলোকে শান্তিয়ে বিচাৰে। কি এনেকুৱা কিছুমান কাম কৰি আছে, কাৰো কথা নুশুনে। তাৰ মতে কমিটিও নালাগে, একো নালাগে। আৰু আইতাখিনিয়ে কমিটিৰ কথা কিয় কৈছে? তেওঁলোকে কমিটি কি, কোনে কি একো বুজি নাপায়। তেওঁলোকক নিশ্চয় ব্ৰেইনত কোনোবাই সোমাই দিছে, আইতা কোৱা আমাক কমিটি নালাগে, তোমালোকে কোৱা আমি ইয়াৰ পৰা গুচি। তেওঁলোকেতো কাপোৰ বান্ধি কেতিয়া নকয় উৎপল বোলা আমি যাওঁ, আমাক কমিটি নালাগে। নিশ্চয় তেওঁলোকৰ মূৰত সোমাই দিছে। বৃদ্ধাবাসৰ সভাপতি সম্পাদক ক্ৰমে উৎপল মণিকাৰ সংঘাতে কন্দুৱাইছে আৱাসীসকলক। প্ৰতিষ্ঠানটোৰ অন্তঃকণ্ডলে ঘৰ এৰিবলৈ বাধ্য কৰিছে আৱাসীসকলক। পূৰ্বৰ মাদাৰ বৃদ্ধা আৱাসৰ পৰিৱৰ্তে ককা আইতাৰ নতুন ঠিকনা প্ৰমোদ তালুকদাৰৰ মেমৰিয়েল ট্ৰাষ্ট। এই পৰ্যন্ত সংঘাত অব্যাহত আছে উৎপল আৰু মণিকাৰ। মণিকাৰ বিৰুদ্ধে কেইবাগৰাকীও বৃদ্ধাই প্ৰকাশ কৰিছে খুব অসন্তুষ্টি। দুয়োজনৰ মাজত হোৱা সংঘাতৰ বাবে চকু পানী টুকিবলগীয়া হৈছে আইতাহঁতে। আমি তাইকো শান্তি নিদিওঁ, তাই শান্তিয়ে থাকক, পঞ্জাৱীৰ লগত তাই শান্তিয়ে থাকক। উৎপল মণিকা শান্তিতে থাকক, আমরাও শান্তি পামো, যা নাইলে শান্তি পাওয়া যাইব না। মণিকাৰ কাৰণে ইমান হুলস্থুল হৈছে, পুলিচ আনি হৈছে, কেতিয়াবা মাৰপিটো হয়, ইহঁতৰ প্ৰায়ভাগ মাৰপিটো হৈ থাকে। ইমান কষ্ট মানে এতিয়া আমাৰ অশান্তি হৈছে, খোৱা বোৱা অশান্তি হৈছে। আজি কেইদিনৰ পৰাতো ভাত পানী নাই, তাতোতো নাই 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 আমাৰবিলাকো নাই। দুয়োজনৰ মাজত মীমাংসা নহলে অপৰিহাৰ্য হৈ পৰিব প্ৰশাসনৰ হস্তক্ষেপ। কেমেৰাত অঞ্জনৰ সহযোগত বলেন ভট্টাচাৰ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।